ৰেকৰ্ডিঙো হয়। ক্লাছ চলাইছে। ঠিক আছে, তো ফাৰ্ষ্ট হৈ গ'ল যে ৰাতিপুৱা যিমান সোনকালে পাৰে সোনকালে শুই উঠিব। তাৰপিছত চৰাই হওক কুকুৰ হওক খুৱাব। ঠিক আছে। দুখীয়া মানুহ কাৰোবাক কিবা যদি খুৱাব পাৰে কিবা দিব পাৰে বেছি ভাল। আৰু কালি যদি যিকোনো ধৰ্মীয় স্থানত যদি কিবা ৰিলিজিয়াছ বুক ডনেট কৰিব পাৰে তো ডনেট কৰিব পাৰে। ঠিক আছে, কাৰোবাক কালি মেডিচিন দিব পাৰে বা মেডিচিনৰ খৰচ দিব পাৰে কোনোবা যদি দুখীয়া মানুহ আছে। আৰু খোৱা বস্তু পইচা সেইবোৰ ডনেট কৰিব পাৰে। পানী খুৱাব পাৰে বেলেগ একো নহলে। যদি আপোনালোকৰ কিবা মন্ত্ৰ আছে যিটো প্ৰায় চেণ্টিং কৰি থাকে সেয়াও চেণ্টিং কৰিব পাৰে। ঠিক আছে। তাৰপিছত যিবোৰ গছ মানে বহুত দীঘলীয়া সময়লৈকে থাকে, আহঁত গছ হৈ গ'ল, বট গছ হৈ গ'ল, বেল বা কলগছো হ'ব পাৰে, সেয়াও ৰুব। ঠিক আছে। কালি কি কি কিনিব পাৰে আৰু হালধি কিনিব পাৰে, সৰিয়হ কিনিব পাৰে, ৰক চল কিনিব পাৰে। ঠিক আছে। গোটা হালধিও কিনিব পাৰে, হালধি পাউডাৰ সেই পেকেটো কিনিব পাৰে, গোমতি চাকৰি কিনিব পাৰে, কণী কিনিব পাৰে। যদি কাৰোবাৰ গ'ল্ড কিনাৰ প্লেন আছে তো কালি গ'ল্ড কিনিব পাৰে, আৰু যদি নাই বা কৰি সেইটো কিনিব পাৰে, ডনেট কৰিব পাৰে। বাৰ্লি কিনি কিনে কালি বাৰ্লি যদি ডনেট কৰে সেয়া মানে গ'ল্ড ডনেট কৰাৰ নিচিনা হয়। চিলভাৰ, কপাৰ, ব্ৰাছ, ব্ৰঞ্জ সেইবোৰ বস্তু কিনিব পাৰে খালি। ঠিক আছে। বাৰ্লে মানে কি কৰে বা বাৰ্লে? দোকানত ক'লে হৈ যাব বাৰ্লে লাগে বুলি দি দিব। ঠিক আছে। বাকী ক্লাছৰ পিছত মই কিছুমান ভইচ নোট দি আছো গ্ৰুপত।